হয় চামলি চাওক আচলতে ৪৩ নং তামোলপুৰ বিধানসভা সমষ্টিটোৰ নিৰ্বাচনী বতাহজাক যথেষ্ট গৰম হৈ আছে বৰ্তমান দেখিবলৈ পোৱা গৈছে তামোলপুৰত এইবাৰ দুজন শক্তিশালী নেতা তেওঁলোক প্ৰতিদ্বন্দ্বী হিচাপে তেওঁলোকে থিয় দিছে এজন হৈছে বৰ্তমান বিধানসভাৰ অধ্যক্ষ বিজেপিৰ জ্যেষ্ঠ নেতা বিশ্বজিৎ দৈমাৰী আনহাতে ইউপিপিএলৰ মুৰব্বী তথা প্ৰাক্তন বিটিচি চিফ প্ৰমোদ বড়ো এতিয়া তামোলপুৰৰ যি বৰ্তমানৰ সময়ৰ নিৰ্বাচনী পৰিৱেশ এই দুইজন নেতাই বৰ্তমান সময়ত তেওঁলোকৰ যি প্ৰচাৰ অভিযান তুংগত কৰি তুলিছে দিনে নিশাই সমষ্টিটোৰ চুকে কোণে গৈ গাঁৱে ভূঞে গৈ তেওঁলোকে প্ৰচাৰ চলাবলৈ চেষ্টা কৰিছে তামোলপুৰ সমষ্টিৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত এবাৰ যি ভোটাৰ হৈছে মুঠ ভোটাৰ হৈছে ২,১২,০০০ এই ২,১২,০০০ ভোটাৰৰ ভিতৰত বড়ো আৰু অসমীয়া ভাষী ভোটাৰৰ সংখ্যাগৰিষ্ঠ আছে গতিকে বড়ো আৰু অসমীয়া ভাষী ভোটাৰে এইবাৰ তামোলপুৰ সমষ্টিত এক নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব আৰু তাৰ মাজত ধৰ্মীয় সংখ্যালঘু যি ভোটাৰ আছে অৰ্থাৎ মুছলমান যি ভোটাৰ আছে মুছলমান ভোটাৰসকলেও এক নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰাৰ সম্ভাৱনা আছে যিহেতু তামোলপুৰ সমষ্টিটো বিটিআৰ অন্তৰ্ভুক্ত এটা সমষ্টি এই তামোলপুৰ সমষ্টিত দেখিবলৈ পোৱা গৈছে যে ইয়াত ইউপিপিএল বিপিএফ আৰু বিজেপি এই তিনিওটা দলৰে ইয়াত যথেষ্ট তেওঁলোকৰ সাংগঠনিক ভেটি বৰ্তমান তেওঁলোকে শক্তিশালী কৰিবলৈ চেষ্টা কৰিছে যিহেতু এবাৰ বিপিএফ আৰু বিজেপিয়ে মিত্ৰতা কৰি তেওঁলোকে এবাৰ তামোলপুৰত এবাৰ যিহেতু ইউপিপিএলৰ বিৰুদ্ধে বা তেওঁলোকে নিৰ্বাচনত অৱতীৰ্ণ হৈছে গতিকে এইবাৰ ইউপিপিএলে অকলেই বিজেপি আৰু বিপিএফৰ মিত্ৰজোঁটক কিমান আচলতে প্ৰত্যাহ্বান জনাব পাৰিব তাক লৈ যথেষ্ট প্ৰশ্নৰ অৱতাৰণা হ'ব যদিও বা ২০২১ চনৰ পৰা তামোলপুৰ সমষ্টিটো ইউপিপিএলৰ দখলত আছে তথাপি কিন্তু সেই যিজন বৰ্তমানৰ বিধায়ক আছে সেই বিধায়কজন কিন্তু বিশেষভাৱে যোৱা সময়ছোৱাত তেওঁ ৰাইজৰ যিসমূহ সমস্যা যিসমূহ সমষ্টিৰ উন্নয়নৰ কাম কাজ সেইসমূহ ক্ষেত্ৰত কিন্তু জলেন দৈমাৰী বিশেষ সফল নহ'ল বুলি এটা অভিযোগ ভোটাৰসকলে কৰিছে এতিয়া শেহতীয়াকৈ নিৰ্বাচনী প্ৰেক্ষাপটত দেখিবলৈ পোৱা গৈছে তামোলপুৰ সমষ্টিত বিশ্বজিৎ দৈমাৰী আৰু প্ৰমোদ বড়োৰ মাজত লোকেল চালানীৰ এটা বিতৰ্ক সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে বিশ্বজিৎ দৈমাৰীক প্ৰমোদ বড়োৱে চালানী প্ৰাৰ্থী বুলি ক'ব খুজিছে আনহাতে বিশ্বজিৎ দৈমাৰীয়ে এটা কথা কৈছে যে তেওঁ ইয়াৰ স্থানীয় তেওঁ তামোলপুৰৰ ব্যক্তি তেওঁ কোনো কাৰণত চালানী নহয় আৰু তেওঁ যেহেতু তামোলপুৰ সমষ্টিত ২০০১ চনত হয় দীপাংকৰ মই সেইটো প্ৰসংগলৈ আহিবলৈ বিচাৰিছিলোঁ সেইটো এটা খুব চৰ্চাত থকা প্ৰসংগ আচলতে হৈ পৰিছে যে লোকেল চালানী কিন্তু দুয়োগৰাকীৰে ক্ষেত্ৰত কথাটো প্ৰযোজ্য যিহেতু হয় কিন্তু কথা হৈছে তামোলপুৰৰ যিসকল ৰাইজ আছে যিসকল সচেতন ৰাইজ বা যিসকল ভোটাৰ তেওঁলোকে এইবাৰ লোকেলৰ পক্ষত থাকিব নে তেওঁলোকে চালানীৰ পক্ষত থাকিব কাৰণ বিজেপিৰ ফালৰ পৰা বাৰে বাৰে কোৱা হৈছে যদি বিকাশ লাগে তেনেহ'লে বিজেপিক তেওঁলোকে নিৰ্বাচিত কৰিব লাগিব বিজেপিৰ চৰকাৰ আহিলেহে বিজেপিৰ প্ৰাৰ্থীক বাছনি কৰিলেহে তেওঁলোকৰ অঞ্চলৰ তেওঁলোকৰ সমষ্টিৰ উন্নয়ন হ'ব এনেধৰণৰ কথা সততেই শুনিবলৈ পোৱা গৈছে এতিয়া নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচীসমূহতো সেইখিনি কথাই শুনিবলৈ পোৱা গৈছে তাৰ পাছত থাকিলে প্ৰমোদ বড়োৰ প্ৰসংগত এটা কথা কৈছে যে তেখেত এতিয়া ৰাজ্যসভাতেই থাকক বিধানসভালৈ আহিব নালাগে ৰাজ্যসভাতেই ঠিক আছে এনেধৰণৰ কিছুমান কথা বতৰাও কিন্তু চলি আছে দীপাংকৰ হয় নিশ্চিতভাৱে আচলতে যেহেতু অন্য সমষ্টিৰ তুলনাত বড়োভূমিৰ যিসমূহ সমষ্টি আছে বিটিআৰ সমষ্টিসমূহত ইয়াৰ ৰাজনৈতিক পৰিৱেশটো কিছু সুকীয়া আনৰ লগত নিমিলে গতিকে বৰ্তমান দেখিবলৈ পোৱা গৈছে ইয়াত এনডিএৰ পৰা যিহেতু বৰ্তমান ইউপিপিএল বাহিৰ হ'ল এতিয়া বিপিএফে বিজেপিৰ সংগী হৈ আছে আৰু ইয়াত এনডিএ তথা বিজেপিৰ যিটো প্ৰভাৱ বা বিপিএফৰ যিটো প্ৰভাৱ সেয়া বৰ্তমান সময়ত যথেষ্ট সমষ্টিটোত পৰা দেখিবলৈ পোৱা গৈছে যিহেতু বিটিচি নিৰ্বাচন শেষ হোৱাৰ বেছিদিন হোৱা নাই প্ৰায় ৬ মাহ হৈছে গতিকে এই সময়ছোৱাত বিটিচি নিৰ্বাচনত যেহেতু বিপিএফক ৰাইজে যথেষ্ট তেওঁলোকে ভোটদান সাব্যস্ত কৰি জয়যুক্ত কৰিছিল প্ৰায়কেইটা সমষ্টিত যেহেতু বিপিএফৰ প্ৰাৰ্থী জয়লাভ কৰিছিল গতিকে বিপিএফৰ সেই নিৰ্বাচনত জয়লাভ কৰাৰ যিটো তেওঁলোকৰ প্ৰভাৱ সেই প্ৰভাৱটো কিন্তু এই বিধানসভা নিৰ্বাচনতো বিটিআৰৰ গোটেইকেইটা সমষ্টিতে পৰা দেখিবলৈ পোৱা গৈছে আৰু সেইবাবে বিজেপিয়ে এবাৰ 4টা সমষ্টিত বিটিচিত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ লৈছে আৰু বিপিএফে 11টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ লৈছে এই মুহূৰ্তত বিশ্বজিৎ দৈমাৰী এক শক্তিশালী স্থিতিত আছে বুলি ক'লেও ভুল কোৱা নহ'ব কাৰণ বিপিএফে এবাৰ বিজেপিৰ সাংগঠনিক ভেটি কিমান শক্তিশালী সেয়া মই ক'বলৈ নগ'লেও বিপিএফৰ সাংগঠনিক ভেটি যথেষ্ট শক্তিশালী তেনেস্থলত যিহেতু ইউপিপিএল এই মুহূৰ্তত বিৰোধী ভূমিকাত আছে ইউপিপিএল এই মুহূৰ্তত এনডিএত অন্তৰ্ভুক্ত নাই গতিকে ইউপিপিএলৰ বাবে যথেষ্ট কষ্ট কৰিবলগীয়া পৰিস্থিতি এটা সৃষ্টি হৈছে আনহাতে প্ৰমোদ বড়ো যিহেতু বৰ্তমান ৰাজ্যসভাৰ সাংসদ হ'ল তাৰপিছত তেওঁ MCLA হৈ আছে তাৰপিছত তেওঁ পুনৰবাৰ এই বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সেইটোক লৈ এটা অসন্তুষ্টি আছে দীপাংকৰ অকণমান মই আপোনাক ৰখাইছোঁ আপোনাৰ ওচৰলৈ মই এই প্ৰসংগটো লৈ মই আপোনাৰ ওচৰলৈ আহিম